নমস্কাৰ, মোৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই ৰাতিপুৱাই সোমবাৰ আজি গা ধুলোঁ। গা ধুই নিজৰ গোসাঁই ঘৰখন সোমবাৰে মই সোমাওঁ, আপোনালোকক দেখাই আহিছোঁ। আৰু সেইখিনি সম্পূৰ্ণখিনি কৰি যিহেতু আমি ভগৱানক প্ৰথমতে ভাবিব লাগে, গতিকে তাৰপাছত আজি ভাবিলোঁ মই ভিডিঅ'টো প্ৰস্তুত কৰোঁ। এখেতক কামলৈ পঠালোঁ। এইকণ সময়তে অকণমান আজৰি পাই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ মন গ'ল। বাকী দিনটোৰ কামখিনিতো আছেই। আজি ইমান সোনকালে ৰাতিপুৱাৰ বেলাতে ভিডিঅ'টো প্ৰস্তুত কৰাৰ উদ্দেশ্য কি জানেনে? সেই একেই জুবিন গাৰ্গক এজন সত্ৰাধিকাৰে কৰা ব্যৱহাৰৰ বাবে। সত্ৰাধিকাৰজনক প্ৰভু ঈশ্বৰ বুলি যিহেতু সকলোৱে ভাবে, সেই প্ৰভু ঈশ্বৰৰ মুখত আমি শুনোচোন আহক কেনেকুৱা মন্তব্য প্ৰভু ঈশ্বৰে দিছে। প্ৰভু ঈশ্বৰে কৈছে, জুবিনক কাণতলীয়া চৰ দিব। সত্ৰাধিকাৰ মহেশ গোস্বামী, তেখেত হৈছে মাজুলীৰ এজন মাজুলীৰে হয় চাগে। মহেশ গোস্বামীয়ে কৈছে যে জুবিনক কাণতলীয়া চৰ দিব। তেখেতৰ নাম হৈছে মহেশ গোস্বামী। আৰু এটা কথা, বহুত ডাঙৰ কথা কৈছে তেখেতে, দুৰাৰোগ্য ৰোগ হৈ জুবিন তললৈ নামিব। কেনেকুৱা কথা কৈছে বাৰু এইষাৰ? এজন প্ৰভু ঈশ্বৰ বুলি আমি কাক মানো? প্ৰভু ঈশ্বৰ বুলি আজি জুবিনে তেখেতক নকওঁ বুলি কৈছে প্ৰভু ঈশ্বৰ বুলি। তেখেতক বুলি নহয়, জুবিনে নিজৰ কথাহে কৈছে যে মই কোনো মানুহক মই প্ৰভু ঈশ্বৰৰ স্থান দিব নোৱাৰোঁ। কিন্তু সেই প্ৰভু ঈশ্বৰে কেনেকুৱা মন্তব্য মুখৰ পৰা উলিয়াইছে, আপোনালোকক সেইটোকে শুনাবলৈ বিচাৰিলোঁ। বহুতেতো শুনিছেই বাৰু। যিসকলে শুনা নাই মই সেইটোও কৈছোঁ, দুৰাৰোগ্য ৰোগ হ'ব জুবিনৰ, আৰু সেই দুৰাৰোগ্য ৰোগে জুবিনক তললৈ নমাব। ভৱিষ্যতে এনে মন্তব্য দিলে জুবিনক কাণতলীয়া চৰ দিম। এয়া হৈছে প্ৰভু ঈশ্বৰৰ বাক্য। গতিকে প্ৰভু ঈশ্বৰে যদি এনেকুৱা কথা কয়, যে প্ৰভু ঈশ্বৰক আমি কি বিশ্বাসত ভাবিম, ধূপ চাকি দিম, প্ৰভু ঈশ্বৰ বুলি মানিম? আৰু কৈছে, যিদৰে ওপৰলৈ উঠিছে তেনেদৰেই তললৈ নামিব জুবিন গাৰ্গ। তেখেতে কৈছে এয়া হৈছে প্ৰভু ঈশ্বৰৰ বাক্য। প্ৰভু ঈশ্বৰৰ মুখত বাৰু সেইখিনি কথা শোভা পাইছে নেকি আপোনালোকে কওকচোন? যিদৰে ওপৰলৈ উঠিছে সেইদৰেই তেওঁ নামিব। তেওঁক বাৰু কাণতলীয়া চৰ দিব, সেইটো তেওঁৰ ৰুল আছে। তেওঁ ভাবিছে পাৰিম বুলি। তেখেত বয়সত ডাঙৰ হ'লেও বয়সত সৰু কাৰোবাক কাণতলীয়া চৰটো দিব পাৰে, সেইটো ডাঙৰ কথা নহয়। তেখেতৰ নাম হৈছে মহেশ গোস্বামী, সত্ৰাধিকাৰ মহেশ গোস্বামী। সত্ৰাধিকাৰ বহুত মন্তব্য প্ৰদান কৰিছে, তেখেতৰখিনি শুনিব পৰা। জুবিনক লৈ তেখেতসকলৰ সন্মানত লাগিছে, গতিকে তেখেতসকলে প্ৰত্যেকজনেই বহুত কিবা কিবি জুবিনক লৈ কৈছে। কিন্তু মহেশ গোস্বামী বোলাজনে যিখিনি বাক্য কৈছে সেইখিনি শুনিব পৰা বিধৰ হয় জানো? এজন প্ৰভু ঈশ্বৰে এনেকুৱা বাক্য কয় নেকি? প্ৰভু ঈশ্বৰ কাক কয় বাৰু? জুবিনেনো কি ভুল কথা কৈছিলে বাৰু? জুবিনেতো একো ভুল কথা কোৱা নাছিলে, কাৰণ মানুহ কেতিয়াও প্ৰভু ঈশ্বৰ হ'ব নোৱাৰে। মই আগত এটা ভিডিঅ' প্ৰস্তুত কৰি গৈছোঁ, তাতো কৈছোঁ, তাত অৱশ্যে মই প্ৰভু ঈশ্বৰ নকৈ মহাপ্ৰভু বুলি কৈছিলোঁ। অৰ্থ একেটাই। জুবিনে মহাপ্ৰভু কোৱা নাছিলে, প্ৰভু ঈশ্বৰ কৈছিলে, বা এনেও প্ৰভু ঈশ্বৰ বুলি কোৱা হয়। অৰ্থ একেটাই। গতিকে কাণতলীয়া চৰ দিব, সেইটো ডাঙৰ কথা নহয়। কিন্তু এই যে দুৰাৰোগ্য ৰোগত ভুগি তললৈ নামিব, প্ৰভু ঈশ্বৰৰ মুখত এনেকুৱা বাক্য শোভা পাইছেনে বাৰু? কয় নেকি বাৰু? প্ৰভু ঈশ্বৰ মানে কি? প্ৰভু ঈশ্বৰ হৈছে যে আমি যাক পূজা কৰোঁ, যাৰ পৰা আমি ইমান আশীৰ্বাদ বিচাৰোঁ, যাক আমি পূজা কৰি ভাবোঁ যে এওঁক সন্তুষ্ট কৰিলে আমি কিবা এটা অপকাৰৰ পৰা মুক্তি পাম। আমাৰ যদি কিবা দোষ আছে, আমাৰ যদি কিবা বেয়া আছে, আমি মুক্তি পাম। তাৰ বাবে আমি আশীৰ্বাদ বিচাৰি প্ৰভু ঈশ্বৰক আমি সেৱা কৰোঁ, পূজা কৰোঁ। তেতিয়াহ'লে সেই প্ৰভু ঈশ্বৰৰ স্থানতেই মানুহক ৰাখি যেতিয়া পূজা কৰা হৈছিলে, পূজা বুলিয়ে কৈছোঁ দিয়কচোন, প্ৰভু ঈশ্বৰ শব্দটো যিহেতু ব্যৱহাৰ কৰা হৈছে তেখেতলোকৰ ওপৰত, তেখেতসকলৰ মুখত সেয়া শোভা পাইছে নেকি বাৰু? এই মহেশ গোস্বামী বোলা এইজন সত্ৰাধিকাৰ দুৰাৰোগ্য ৰোগ হৈ জুবিন তললৈ নামিব। কিমান ডাঙৰ কথা কৈছে এইষাৰ। তেখেতৰ জানো হ'ব নোৱাৰিব দুৰাৰোগ্য ৰোগ? মই কৈছোঁ, দুৰাৰোগ্য ৰোগ আজি জুবিনৰ হ'বনে তেওঁৰ হ'ব? আগতীয়াকৈ গম পাইছে নেকি বাৰু? তেখেতেতো প্ৰভু ঈশ্বৰৰ স্থান লৈ আহিছে, সকলোকে সত্ৰাধিকাৰ হৈ আছে, সকলোকে আশীৰ্বাদ কৰি আহিছে। তেতিয়াহ'লে
আচলতে আজি তেনেকুৱা বাক্য তেখেতৰ মুখত কেনেকুৱা লাগিছে বাৰু? তেখেত যদি নিৰ্দিষ্টকৈ মই এইটো কাৰণেই কৈছোঁ, বহুতখিনি সত্ৰাধিকাৰে মন্তব্য প্ৰদান কৰিছে জুবিনৰ সেইদিনাখনৰ সেই কাহিনীক লৈ। সকলোৰে খং উঠি আছে জুবিনৰ ওপৰত, ভালকৈ কোনেও ক'বলৈ বিচৰা নাই। হ'লেও মুখৰ বাক্যৰ কিছুমান পাৰ্থক্য আছে। এই মহেশ গোস্বামী বোলাজনে, মই এই থাম্বনেইলৰ ফটোখন দিম বাৰু, থাম্বনেইলৰ ফটোখন চালে আপোনালোকে গম পাব যে সেই বাক্যষাৰে এজন মহাপ্ৰভুৰ বা প্ৰভু ঈশ্বৰৰ মুখত শোভনীয় হৈছে নেকি? প্ৰভু ঈশ্বৰ আচলতে কেনেকুৱা হ'ব লাগিব? তেখেত সত্ৰাধিকাৰ হ'লেও তেখেত কেনেকুৱা হ'ব লাগিছিলে? তেখেত সহনশীল হ'ব লাগিব। তেখেতক যদি কোনোবাই বেয়াকৈ কৈছে, তেওঁ সহি থাকিব পাৰিব লাগিব। তেওঁ কাণতলীয়া স্বৰ দিয়া যিখিনি তেওঁৰ খং, সেই খংখিনি মহাপ্ৰভুৰে বা প্ৰভু ঈশ্বৰৰ কেতিয়াও হ'ব নোৱাৰিব। তেওঁৰ যদি ইমানেই বেছি খং, তেওঁ কেনেকৈ প্ৰভু ঈশ্বৰ হ'ব? ভগৱানৰতো খং নাথাকে। ভগৱানৰ ধৈৰ্য থাকে, সহনশীল গুণ থাকে, চাই থাকে। ভগৱানে ওপৰৰ পৰা প্ৰভু ঈশ্বৰে চাই থাকে, কি কৰিছে, হাঁহি হাঁহি চাই থাকে যে এইখিনি কৰিছ, এইখিনি হ'ব। তেওঁ সেইখিনিৰ বাবে হাঁহিহে থাকে। স্বৰ দিম বুলি কেতিয়াও তেওঁ ক'বলৈ নাহে প্ৰভু ঈশ্বৰে কোনোদিন। আৰু যদি তেওঁ তেনেকৈ ক'লেহেঁতেন, আমি প্ৰভু ঈশ্বৰক কি বিশ্বাসত আমি ধূপ চাকি জ্বলালোহেঁতেন, পূজা কৰিলোহেঁতেন? কওকচোন বাৰু। এজন সত্ৰাধিকাৰ হৈ প্ৰভু ঈশ্বৰৰ স্থান লৈ তেওঁৰ মুখত সেইখিনি শোভনীয় হৈছে নেকি বাৰু? কওকচোন। প্ৰভু ঈশ্বৰ শব্দটো কেনেকৈ খাটিব? জুবিনেতো অকণো ভুল কথা কোৱা নাই। এজন মানুহক প্ৰভু ঈশ্বৰৰ স্থান দিলে এনেকুৱাই হয়। তেখেত ইমানেই অহংকাৰত উফন্দি আছে যে প্ৰভু ঈশ্বৰ হৈ, যে তেওঁ মানুহক গণ্যই কৰিব খোজা নাই। দুৰাৰোগ্য ৰোগ হোৱাৰহে তেওঁ অভিশাপ দিছে। কিন্তু প্ৰভু ঈশ্বৰে, ভগৱানে কেতিয়াও অভিশাপ নিদিয়ে। ভগৱানে কেতিয়াও অভিশাপ নিদিয়ে, দিব নোৱাৰে। ভগৱানেই। দুৰাৰোগ্য ৰোগৰ পৰা মুক্তি পাবলৈ ভগৱানক যিহেতু আমি ভাবিব পাৰোঁ, আমি ভগৱানক চিন্তা কৰি ধূপ চাকি জ্বলাওঁ, পূজা অৰ্চনা কৰোঁ যে দুৰাৰোগ্য ৰোগৰ পৰা আমাক মুক্ত কৰি ৰাখিবা। কিয় ভাবোঁ? তেওঁ যদি আকৌ উভতাই যদি দুৰাৰোগ্য ৰোগ হ'বলৈ আমাক অভিশাপেই দিয়ে, তেতিয়াহ'লে আমি ভগৱানক কিয় ভাবোঁ? প্ৰভু ঈশ্বৰক কিয় ভাবোঁ? প্লিজ আপোনালোকে ভিডিঅ'টো চাব, কথাকেইটা শুনিব। মই ভুল কৈছোঁ যদি আপোনালোকৰ মন্তব্য প্ৰদান কৰিব। এই জুবিন গাৰ্গক আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2023 বৰ্ষত, এতিয়াতো 2024 সোমাইছে, এপ্ৰিল মে সোমাইছে, গতিকে বৰ্ষশ্ৰেষ্ঠ অসমীয়া বঁটা প্ৰদান কৰিছে জুবিন গাৰ্গক মুখ্যমন্ত্ৰীয়ে 2023 বৰ্ষত। তেওঁৰ স্থানটো ক'ত বাৰু? কিহৰ কাৰণে বৰ্ষশ্ৰেষ্ঠ বঁটা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভূপেন হাজৰিকাৰ পাছতেই অসমীয়া সংস্কৃতিৰ ধ্বজা বহনকাৰী বুলি কৈছে জুবিন গাৰ্গক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আকৌ এবাৰ কৈছোঁ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাৰ পাছতে অসমীয়া সংস্কৃতিৰ ধ্বজা বহনকাৰী বুলি কৈছে জুবিন গাৰ্গ ডাঙৰীয়াই। তেতিয়াহ'লে কিয় কৈছে? আৰু ইফালে আমাৰ প্ৰভু ঈশ্বৰে কৈছে দুৰাৰোগ্য ৰোগ হৈ তললৈ নামিব জুবিন। তেতিয়াহ'লে পাৰ্থক্যবিলাক চাওকচোন। একেই মানুহ, মুখ্যমন্ত্ৰী ডাঙৰীয়াটো আমাৰ মানুহে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তাধাৰা চাওক আৰু সেই সত্ৰাধিকাৰজনৰ, মহাপ্ৰভুজনৰ, প্ৰভু ঈশ্বৰজনৰ চিন্তাধাৰা। প্ৰভু ঈশ্বৰ কোন আচলতে? প্ৰভু ঈশ্বৰ কোন বাৰু? আপোনালোকে কওকচোন। কেনেকুৱা মন্তব্য প্ৰদান কৰিছে প্ৰভু ঈশ্বৰ হৈ। দুৰাৰোগ্য ৰোগ আচলতে জুবিনৰ হ'বনে, মোৰ হ'বনে, তেখেতৰ হ'ব, কোনেও ক'ব নোৱাৰে। কিন্তু সেই ওপৰৱালাজনেহে জানিব তেখেতে কি কপালত লিখি পঠিয়াইছে। জুবিন গাৰ্গ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াসকলৰ অন্যতম বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াকহে আচলতে এতিয়া প্ৰভু ঈশ্বৰ বুলি ক'লে শোভা পাব। তেখেতৰ চিন্তাধাৰাকহে শলাগ ল'বলগীয়া। এজন সত্ৰাধিকাৰ হৈ পেলাই প্ৰভু ঈশ্বৰৰ স্থানত থকাজনৰ মই মন্তব্যক শলাগ ল'বলগীয়া বুলি মই ভবা নাই। মই কেতিয়াও নাভাবোঁ। আপোনালোকে কি কয় বাৰু? জুবিনক আজি কৈছে বাবে মই জুবিনৰ হৈ কৈছোঁ, সেইটো হয়তো কোনোবাই জুবিনক বেয়া পোৱাসকলে ভাবিব পাৰে। কিন্তু তেখেতে আৰু যে কাৰোবাক নক'ব,
বা কোৱা নাই তেনেকুৱা কিবা গ্যাৰাণ্টি আছে জানো? তেখেতক প্ৰভু ঈশ্বৰ বুলি যেতিয়া আমি মূৰ ধুৱাই ভৰিকেইখন চুই আমি সেৱা কৰোঁ এটা আশীৰ্বাদৰ কাৰণে, মই কৰিবলৈ হয়তো তেখেতক যোৱা নাই, মই লগ পোৱা নাই, তেখেতক মোৰ নিচিনা হাজাৰ হাজাৰ মানুহে কৰি আহিছে, তেখেতৰ আশীৰ্বাদ লৈছে, তেখেতে সেইসকলক বা কি আশীৰ্বাদ দিছে? প্ৰভু ঈশ্বৰ বুলি ক'লে সহনশীল হ'ব লাগিব, ধৈৰ্য হ'ব লাগিব, খং হ'ব নালাগিব। ইমান খঙত প্ৰভু ঈশ্বৰ নাথাকে। আকৌ যদি সিমানেই খং হয়, সেই প্ৰভু ঈশ্বৰক ভক্তই কিদৰে পূজা কৰিব? গতিকে সেই কথাকেইটাকে মই আপোনালোকক জনাবৰ বাবে আকৌ ৰাতিপুৱা আজি সোনকালে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। দিনটোৰ ঘৰৰ কামখিনি আছেই বাৰু। আচলতে ভাল লগা নাই একেবাৰে কথা কিছুমান। জুবিনে কেৰেপ নকৰে, কিন্তু জুবিন কাইলৈ হেৰাই গ'লে আমাৰ অসমৰ যে কি হেৰাই যাব, সেইবিলাক কথা ভাবিলে গাত লাগে। ভাবোঁ, সেই অভাৱটো মই ভাবিলে এতিয়াও অনুভৱ কৰোঁ যে জুবিন গাৰ্গ আজি ভূপেন হাজৰিকাদেৱ হেৰাই যোৱাৰ বাবে আমাৰ ভাবিলে সেই দিনটো যেতিয়া চাই আছিলোঁ সেই সময়বোৰ আচলতে আজি মই ক'ব নালাগে, হয়তো জুবিনক লৈ এই কথাষাৰো মই ক'ব নালাগে যে কেতিয়াবা তেওঁ নোহোৱা হৈ যাব, কিন্তু এইটো সত্য কথা। এদিন পৃথিৱীলৈ আহিলে সকলো এদিন নোহোৱা হ'বই লাগিব। সকলোৰে সেইটোৱেই। ভূপেন হাজৰিকাদেৱ যিহেতু যিদিনাখন গুচি গৈছিলে সেইদিনাখনৰ দিনটো এতিয়াও মনত পৰিলে চাই থাকিলে মানে ভাবিব নোৱাৰা। গতিকে কাইলৈ পৰহিলে যেতিয়া ভগৱানে নকৰক কাইলৈ মোৰোতো সেইটো দিন আহিব, সেইদৰে ঠিক জুবিনৰো আহিব, কাৰোবাৰ আগ কাৰোবাৰ পিছ। কিন্তু সেই দিনটো ভাবিবই নোৱাৰোঁ, তেতিয়া যে আমাৰ অসমখনে কি হেৰুৱাই দিব। কিন্তু এই যে দুৰাৰোগ্য ৰোগ কথাষাৰ যে লগাই কথাটো বাক্যটো কৈছে প্ৰভু ঈশ্বৰে, ভগৱানে নকৰক, আপোনাৰ নহওক দুৰাৰোগ্য ৰোগ। মই কিন্তু আকৌ মানুহে, মই ইমান ভগৱানৰ স্থানৰ কোনো নহয়, কিন্তু মই আজি আপোনাক সেই বুলি ক'ব নোৱাৰোঁ যে আপোনাৰ দুৰাৰোগ্য ৰোগ হওক বা অইন কাৰোবাৰ হওক। মই কিন্তু এইটোহে ক'ম, ভগৱানে নকৰক যে আপোনাৰো সেই অসুখটো নহওক, তেনেকুৱা ধৰণৰ কোনো অসুখ নহওক। বৃদ্ধ হৈ আহিছে, অকণমান মুখৰ বাছ বিচাৰ কৰি এই থকা দিনকেইটা অকণমান সা সন্মান লৈ যাতে পিছৰ দিনকেইটা পাৰ কৰি যাব পাৰে। সহনশীল গুণ লাগিব, ধৈৰ্য লাগিব, খং দমাব লাগিব। এতিয়া আৰু সেইবিলাক আপোনালোকক শিকাবলৈ বয়স নাই। সেই শিক্ষাবিলাক আপোনালোকৰ পৰা আমিহে পাবৰ বয়স এতিয়া। মোকতো এইদৰে কোৱা মানুহ কোনো নাই। নিজেই নিজৰ কিছুমান ভাবি গুণি মই কিছুমান কথা কৈ থাকোঁ, নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা মই কথা কওঁ। গতিকে মোৰ কথাসমূহ যিখিনিয়ে চাইছে ভাল পাইছে যদি কমেণ্ট এটা কৰিব, আৰু নেচোৱাখিনিয়েতো নেচায়েই বাৰু, আৰু যিখিনিয়ে চাইছেও সকলোৱে ছাবস্ক্ৰাইব কৰা নাই। গতিকে যদি ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰিব। মোৰ কথাখিনি আপোনালোকে শুনিলে মোৰ ভাল লাগিব। আপোনালোকৰ লগতেই মই সমালোচনাবোৰ কৰোঁ, বেলেগ ধৰণে মই কোনো সমালোচনা নকৰোঁ ক'তো। যেতিয়াই কিবা এটা ক'বলৈ মন যায় মই এয়া ৰাতিপুৱা গাটো ধুইও কিন্তু মই গোঁসাইঘৰ সোমালোঁ, এখেতক কামলৈ পঠালোঁ, আৰু মোৰ পিছৰখিনি ডিউটি আছে। গতিকে মই ভাবিলোঁ আপোনালোকৰ লগত এয়া আলোচনাখিনি কৰোঁ, আপোনালোকক জনাওঁ যে মোৰ দুখ হৈছেনে। আচলতে সেই সত্ৰাধিকাৰজনে তেনেকৈ ক'ব লাগিছিল। প্ৰভু ঈশ্বৰ বুলি তেখেতক মতাটো শুদ্ধ হ'বনে ভুল হ'ব? জুবিনে আচলতে ভুল কৈছিল নেকি? নে সত্ৰাধিকাৰজন ভুল, নে জুবিন গাৰ্গ ভুল? গতিকে এনেকুৱা কিছুমান মন্তব্য শুদ্ধ বুলি ভাবিলে মন্তব্য প্ৰদান কৰিলে ভাল লাগে। আৰু সত্যৰ লগত ছাপোৰ্ট কৰিবলৈ জুবিন গাৰ্গে সেইদিনা সেইটোৱে কৈছে, ছাপোৰ্ট বিচাৰিছে, মানে সত্যৰ লগত মাতিবলৈ আপোনালোকে সাহস কৰক, সদায় মাতি যাওক, সত্যক সদায় ছাপোৰ্ট কৰক। আৰু মই সেইটোৱে কৈছোঁ। গতিকে এতিয়া সত্ৰাধিকাৰজনে কোৱা কথাখিনি শুদ্ধ হ'বনে, জুবিন গাৰ্গৰখিনি শুদ্ধ? গতিকে আচলতে সত্ৰাধিকাৰ বুলি ক'লে বা প্ৰভু ঈশ্বৰ বুলি ক'লে কেনেকুৱা হ'ব লাগে আৰু তেখেত কেনেকুৱা, এই কথাখিনিৰ ওপৰত যাতে আপোনালোকে কিবা এটা মন্তব্য প্ৰদান কৰিব, মোৰ ভাল লাগিব। গতিকে তাকে ক'লোঁ, আজিৰ বাবে ইমানেই বাৰু মোৰ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে বা ভিডিঅ'সমূহ চাই ভাল পাইছে, তেতিয়াহ'লে লাইক কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো মাইনুছ ব্লগ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ, পুনৰ এটা আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহি আছোঁ। ধন্যবাদ।